Hello everyone, welcome to my another mini blog. এয়া মই ব্ৰেকফাষ্টৰ কাৰণে বনাই আছো ওটছ। তাৰ পৰা এইফালে দুপৰীয়া সাজৰ ভাতো খাই ল'লোঁ। ভাত চাত খাই আজৰি হৈ আবেলি সময়ত ইমান গাখীৰ চাহ একাপ খাওঁ লাগি আছিল। ওচৰৰ খুৰীহঁতৰ দোকানৰ পৰা চানা কেইটামান আনি গাখীৰ চাহকে বনাই ল'লোঁ একাপ খাবলৈ বুলি। চাহ তাহ খাই আজৰি হৈ আবেলি সময়ত পথাৰলৈ বুলি ওলাই আহিছিলোঁ। আজি আমাৰ দাইহঁতৰ নভৈ আছিল আৰু একেদিনাখনে খেতিও উঠি পেলালে। খুৰীহঁতে ৰৈ থকা দেখি মই চাহকে লৈ আহিছিলোঁ অকণমান বনাই মেলি খুৰীহঁতৰ কাৰণে খাবলৈ বুলি। আজি যে দিনটো ইমান গৰম আছিল নহয়, আৰু এইফালে 5:30 মানে বাজিব হ'ল, ৰ'দটো যাবলৈ হোৱা নাই। আৰু এইফালে আমাৰ মহাশয় দি আছিলে আলি পথাৰত। তাৰ পৰা এইফালে অৰুণাচলৰ পাহাৰখনো ইমান ধুনীয়াকৈ জিলিকি আছিল নহয়। বেলিও প্ৰায় পৰো আৰু এইটো টাইমত যে ভিউটো ইমান ধুনীয়া লাগে দেখিবলৈ পথাৰত। সন্ধিয়া সময়ত চাহৰ লগত ৰসমলাই অকণমান খালোঁ। আৰু আজি ৰাতি সাজত আছে শুকান ৰুটি, চানা দাইল। ভিডিঅ'টো আজিলৈ ইমানেই আছিল, বাই।